বেড আছে, গেট 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 আছে 4খন। আচ্ছা, এজনে মেইন গেট হ'ল পশ্চিমত। পশ্চিমত। সিংহৰে মাটি আগৰ যে সেইটো মেইন গেট। আচ্ছা এই সিফালটো 2 নম্বৰ গেট, আচ্ছা এইটো 3 নম্বৰ গেট, এইটো 4 নম্বৰ গেট। এইটো 4 নম্বৰ গেট। আমি যিটো দি আহিলো এইটো 4 নম্বৰ গেট। আমি সেই ক'ৰবাত সেই খাচী গছবিলাকে দেখা পাইছোঁ। হা ঘৰবিলাক মানে জেগাবিলাক চেঞ্জ কৰিলে ন, বহুত বদলালে। ভাগিল নিহাল ভৈলা মেলান কপাত দেখি ভয়ে যমুনা আপুনি দিলা বাট বৰিখে কণিকা মেঘে ওপৰত গাজে ফনায়া ধৰিলা ছত্ৰ আছি সৰ্পৰাজে। এইয়া এইটো হেৰি দিছে, ভকতৰ দুখ দেখি গোপাল আস্ফুট কৰি দিলা উৰুফাল সৰ্পৰ বন্ধ এৰাই জগন্নাথে দেৱে চৰিলন্ত কালিৰ মাথে। ক'ত? এইয়া কৃষ্ণ। ইয়াতেতো চবে পিকনিক খায়, আমিতো ইয়াতে বনাই খাইছিলোঁ। কোনোবাই পিকনিক বুলি নগাঁৱলৈকে আহিলে আই খেৰসুঁতীৰ সাংস্কৃতিক মঞ্চ ইয়াতে। কোনোবাই পিকনিক বুলি যদি ইয়ালৈকে আহে নগাঁও বৰদোৱালৈকে, মানে বটদ্ৰৱালৈকে, তেনেহ'লে একচুৱেলি ইয়াতে পিকনিক খায়। ইয়াৰে এই আকাশী গংগাৰ পানী ব্যৱহাৰ কৰি। আমি যেইবাৰে আহিছিলোঁ সেইবাৰে ইয়াতে খাইছিলোঁ বাৰু। এতিয়া অলপমান বেলেগ হ'ল। এইটো হ'ল আকাশী গংগা, হয় না বাপ? এইটো আকাশী গংগা হয় না? এয়া হ'ল আকাশী গংগা। দেখিছো। আগৰটো চাৰিওফালে ধুনীয়া গছ গছনি আছিলে, ধুনীয়া চব কাটি দিলে। কৃষ্ণ কৃষ্ণ। এয়া আকাশী গংগাৰ গোটেই চাইডটো। গংগা ভক্তি কৰিব মধ্যৰাত্ৰি নমাদন্ত শ্ৰীমন্ত শংকৰ যেতিয়া পানীত আছিল, ইয়াতে এজোপা বটবৃক্ষ গছ আছিল। এই বটবৃক্ষ গছৰ তলতে গুৰুজনা ভকত বহুৱাই লৈ 7 দিন 7 ৰাতি নাম কীৰ্তন কৰিলে পানী পাবৰ কাৰণে। শেষৰ দিনা মধ্যৰাত্ৰি ভগৱান সন্তুষ্ট হৈ ওপৰৰ পৰা গংগা নামি সেই বদ্ৰীপাতলৈ দবাই দিলে। সেই বদ্ৰীপাতলৈ দবোৱাৰ কাৰণে তাৰ নাম হ'ল বটদ্ৰৱা, আৰু ওপৰৰ পৰা গংগা পোৱাৰ কাৰণে তাৰ নাম হ'ল আকাশী গংগা। আৰু যেতিয়া শ্ৰীকৃষ্ণ ইয়াত জীয়াইছিল, ইয়াতে শ্ৰীকৃষ্ণৰ ঢেলুখন সেই বদ্ৰীপাতৰ আজাদ হৈছিল। আজাদ হোৱাৰ কাৰণে পুখুৰীটো ঢেলু এটা হ'ল। এইটো 52 বিঘা আছে। আৰু এইটো নগাঁও জিলাৰ 9 মাইল পশ্চিমে আলিপুখুৰী নামৰ ঠাইত শংকৰদেৱৰ জন্মস্থান। এইটো হ'ল আলিপুখুৰী। যেতিয়া গংগা নামি আহিল, তেতিয়াৰ পৰা আলিপুখুৰী নামটো নাইকিয়া হৈ আকাশী গংগা হ'ল। আকাশী যে মণিপুৰটো দেখিছে, তাত আমাৰ 160 বিঘা মাটি আছে থানত। এই যোৱাবাৰৰ চেণ্ট্ৰেল মন্ত্ৰী অমিত শ্বাহে বৰদোৱাত তাতে শংকৰদেৱ কলাক্ষেত্ৰ বনাইছে। সেইটো 29 ডিচেম্বৰত খালাচ কৰিলে আৰু 1 মাহৰ কাৰণে এতিয়া বন্ধ কৰি ৰাখিছে, কামখিনি সম্পূৰ্ণ হোৱা নাই। তাতে গুৰুজনক বহুৱাবনে বাপ? তাতে সেইটো এনেই আৰু শংকৰদেৱ কলাক্ষেত্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ। আচ্ছা আচ্ছা আচ্ছা, জাতীয় এইটো শংকৰদেৱ কলাক্ষেত্ৰ। সেইটো বেলেগ, এইটো